Morning, class 7, 8, 9, 10 আটাইৰে কামত আকৌ নেৰেশ্যন চেঞ্জৰ ওপৰত মই এটি ক্লাছ কৰিছোঁ। এইটো চোৱা তোমালোকে যে আমাৰ নেৰেশ্যন চেঞ্জ কৰিবলৈ উই হেভ টু আণ্ডাৰষ্টেণ্ড আমি বুজিব লাগিব 5 টাইপছ অফ চেণ্টেঞ্চেছ 5 প্ৰকাৰৰ বাক্য কাৰণ এই 5 টাইপছ অফ চেণ্টেঞ্চত নেৰেশ্যনৰ নিয়মটো বেলেগ বেলেগ হয়। ফাৰ্ষ্ট আহে আমাৰ এছাৰ্টিভ চেণ্টেঞ্চ। মই ইয়াত কিছুমান এছাৰ্টিভ চেণ্টেঞ্চ দিছোঁ যেনে ফাৰ্ষ্ট we should discuss examples so that you can come to the rules and understand it easily. Assertive sentence যেনে he says I am a student. So এইটো ডাইৰেক্ট স্পীচৰ চেণ্টেঞ্চ। ডাইৰেক্ট স্পীচটো যেতিয়া ইনডাইৰেক্ট কৰিম he says that he is a student. So মাৰ্ক কৰা তোমালোকে যে ইয়াত আইটো গৈ কি হৈছে হি হৈছে। আমি যদি আইটো ইয়াত চিও লিখিলো হয় ভুল নহয় কাৰণ ইয়াত পজেচিভ প্ৰনাউন ইয়াত সোঁফালে নাই, গতিকে উই কেন আইডাৰ ইউজ আমি ফেমিনাইন অৰ মাস্কুলাইন দুয়োটা প্ৰনাউন আমি ইয়াত ইউজ কৰিব পাৰোঁ। প্লাছ কি হৈছে কমা এণ্ড ইনভাৰ্টেড কমা ডাইৰেক্টত থকা ইনডাইৰেক্টত চব নোহোৱা হৈ গৈছে, অমিট হৈ গৈছে। ইট শুড বি অমিটেড ইন ইনডাইৰেক্ট স্পীচ। আৰু ডাইৰেক্ট ইনডাইৰেক্ট স্পীচটো এনেকুৱা নহয় যে অকল পৰীক্ষাত 2 নম্বৰ আহে তাৰ কাৰণে। দিছ ইজ হেল্পফুল ফৰ ইয়ৰ ক্ৰিয়েটিভ ৰাইটিং। যিকোনো সৃজনীমূলক লিখাৰ কাৰণে আমি ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ জানিব লাগে আৰু স্পকেন ইংলিছতো ডাইৰেক্ট ইনডাইৰেক্ট স্পীচৰ প্ৰয়োজন আছে। এতিয়া 2 নম্বৰটো মই ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট স্পীচ কৈ নাযাওঁ আৰু। He said I am a doctor. He said that she said that she was a doctor. তাৰপিছত কি আছে ডাইৰেক্ট স্পীচত The teacher said to me Ria was a sincere student. The teacher told me. ইয়াত আমি বাকী চব কেইটাত লক্ষ্য কৰিছোঁ চেইজ আছে চেইজ হৈছে, চেড আছে চেড হৈছে। ইয়াতো চেড টু যদি ডাইৰেক্ট স্পীচত চেড টু থাকে তেতিয়া যদি এছাৰ্টিভ চেণ্টেঞ্চ হয় তেতিয়া চেড টুৰ ঠাইত told হৈ যায়। দিছ ইজ এ নিউ ৰুল। The teacher told me that Ria had been a sincere student. Look at ইয়াত আৰু এটা নতুন ৰুল আহি গৈছে was। গতিকে নেৰেশ্যনৰ এটা নিয়ম আছে যে simple past changes to past perfect. ৰিপৰ্টেড ভাৰ্বৰ অংশখিনি পাষ্ট পাৰফেক্ট হৈ যায় চিম্পল পাষ্ট থাকিলে। এইটো এটা নতুন নিয়ম যে ৱাজ আছিল সেই গতিকে ৱাজ বিন হ'ল আৰু মডাল ভাৰ্ব হেড হ'ল। ৱাজৰ কাৰণে পাষ্ট পাৰ্টিচিপল বিন হৈছে আৰু মডাল ভাৰ্ব হেড হৈছে। তাৰপিছত ডাইৰেক্ট স্পীচ কি আছে তাৰপিছত আছে তোমাৰ my mother said the earth moves round the sun. ইয়াত নতুন নিয়ম এটা আছে the earth moves round the sun is universal truth. চিৰসত্য ঘটনাত টেন্সৰ কোনো পৰিৱৰ্তন নাই, গতিকে ইয়াত সেট ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে। তথাপিও কিন্তু ইয়াৰ যিটো মুভছ চিম্পল প্ৰেজেণ্ট টেন্স সেইটো মুভছে থাকিব, চিম্পল প্ৰেজেণ্টে থাকিব। My mother said that the earth moves round the sun. এইটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ। তাৰপিছত আৰু এটা কি আছে এছাৰ্টিভ চেণ্টেঞ্চৰ they said to us we
have completed the work. আমি কামটো শেষ কৰিছোঁ. They told us that I said to থাকাই told us. Us আছে গতিকে ইয়াতো we আছে. us থাকাই we to they হৈ যাব. মই আগতে কৈছোঁ যিবিলাক ওচৰৰ pronoun সেইবিলাক দূৰত গুচি যায়. We, they. As that they had, have to had হৈ গ'ল. Past tense, completed the work. কামটো শেষ কৰিছিল. এতিয়া আমি assertive sentenceৰ এইখিনি নিয়ম পালোঁ. এতিয়া interrogative sentenceত কি নিয়ম আছে এইটো said toৰ ঠাইত asked হয় নহ'লে inquired of হ'ব. আৰু এটা আছে INQUIRY inquiry, that is police inquiry, অনুসন্ধান. আৰু এইটো inquiry means সোধা পোছা কৰা. Inquired and inquire. Modal auxiliary verb বোৰ যদি question হয়, modal auxiliary verb মানে am, is, are, was, were, এইবিলাক be verbৰ question আৰু modal verbৰ হৈছে have, has, had, can, could, will, would. এইবিলাকেৰে যদি question গঠন হয় interrogative sentenceৰ narrationত তেতিয়া আমি connector হিচাপে whether ব্যৱহাৰ কৰিব লাগিব. whether মই দেখাই দিম. আৰু যদি প্ৰশ্নটো WH question হয় তেতিয়া connector হিচাপে সেই WH wordটোৱে থাকি যায়. আমি উদাহৰণ চালে চব গম পাম. ইয়াত প্ৰথম example direct speechৰ example কি দিছে the teacher said have you done your homeworks? Look at have you done your, this is a modal auxiliary. have গোটে modal auxiliary যেটো question to হৈছে the question is constructed using modal auxiliary. so আমি whether ব্যৱহাৰ কৰিম ইয়াত indirect. the teacher asked, ইয়াত যে কৈছিল asked by inquired of question, whether they had done their homework. so you to their all, you to their. Mother said to me, did you meet your friend? so did eto helping verbere kora question gote yato whether hobo. Mother inquired of me, ইয়াত inquired of ব্যৱহাৰ কৰিলো. মাই মোক সুধিছিল whether I had met my friend. whether হ'ল ইয়াত connector হিচাপে whether হ'ল did to যিহেতু simple past tense, মই আগতে কৈছোঁ যে simple past tense changes to past perfect. এটা I had. আৰু ইয়াত যিহেতু question mark তো indirect speechত উঠাই দিব লাগে গতিকে ইয়াত construction of sentence to question patternত নাথাকিব. এইটো কি হৈ যাব assertive sentenceত গুচি যাব. এই গোটেই এইটো মনত ৰাখা. গতিকে I had met ইয়াত আছে did you, হয় না? auxiliary to subjectৰ আগত আহিছে যেহেতু question আছে, কিন্তু ইয়াত যেহেতু questionডাল উঠি যাব subject to auxiliary সন্মুখত আহিব. গতিকে I had met my. তাৰপিছত ডাইৰেক্ট স্পীচত আছে the man said to me, where do you live? so this is where, eto WH word, WH question, WH word ere গঠন হোৱা বিলাকক WH question কয়. the man inquired of me বা asked me যি লিখা where I lived. so ইয়াত whether নহল কাৰণ auxiliary verb আছে. গতিকে ইয়াতে কি হ'ব the man inquired of me whether I lived, where I lived. so where do I live question pattern to uthi simple assertive sentence হৈ যাব. my friend said to me, can you give me your book? মোৰ বন্ধুৱে মোক সুধিছিল মই মোৰ কিতাপখন তেওঁক দিব কাৰণে নোৱাৰো.
My friend asked me whether can say modal verb gote whether I could give him my book. এটা ইম্পাৰটিভ সেন্টেন্সৰ নেৰেশ্যনটোৰ নিয়মটো প্ৰথম চাই লোৱা কি হয় যদি ইম্পাৰটিভ সেন্টেন্সত হয় বোধক বাক্য হয় পজিটিভ সেন্টেন্সৰ কানেক্টৰ টু হিচাপে টু প্ৰিপজিশনেৰে হয় কানেক্টৰটো আৰু নিগেটিভ সেন্টেন্স হলে নট টু ডাইৰেক্ট স্পীচ হি সেড টু হিজ সাৰ্ভেন্ট কাম হিয়াৰ আৰু ইয়াত যেহেতু ইম্পাৰটিভ সেন্টেন্সে অৰ্ডাৰ ৰিকুৱেষ্ট এডভাইচ এইবিলাক বুজায় কমান্ড গতিকে সেন্টেন্সটোৰ মিনিং অনুযায়ী হেটো হ'ব হি সেড টু হিজ সাৰ্ভেন্ট কাম হিয়াৰ হি অৰ্ডাৰ্ড হিজ সাৰ্ভেন্ট টু গো দেয়াৰ ইয়াতে আদেশ বুজাইছে গতিকে ৰিপৰ্টিং ভাৰ্বটো অৰ্ডাৰ হয় আৰু মই যে কৈছোঁ বাক্যটো যেহেতু পজিটিভ টু কানেক্টাৰ হিচাপে ইয়াত ব্যৱহাৰ হৈছে দ্য টিচাৰ সেড টু মি সেড টু দ্য ষ্টুডেণ্টছ ডু দ্য চাম অংকটো কৰা দ্য টিচাৰ told the students to do the sum এটা এটা জেনাৰেল বাক্য গোটে told হৈছে টু ৱে কানেক্টাৰ হৈছে তাৰপিছত কি আছে mother said to the children do not go outside মাকে শিশুবিলাকক বাহিৰত যাবলৈ মানা কৰিছে do not go outside mother told the children not to go outside as যেহেতু do not negative sentence মই কৈছোঁ negative sentence হলে not to ৰে কানেক্টাৰ ব্যৱহাৰ হয় the general said to the soldiers march on এইটো জেনাৰেলে নিশ্চয় কামান কৰিব গোটেই ৰিপৰ্টিং ভাৰ্বটো said টোৰ ঠাইত কামান্ডিড হ'ব the general commanded the soldiers to march on father said to me be kind to the poor এইটো এটা উপদেশ গতিকে father advised me to be kind to the poor দুখীয়াৰ প্ৰতি দয়াবান হ'বলৈ মোক দেউতাই উপদেশ দিছিল he said to me please lend me your book ইয়াত please আছে গোটেই ৰিকুৱেষ্ট বুজাইছে he requested me to lend him my book so দেখিছা ইয়াত me কেনেকৈ বদলি যায় এইখিনিও জানিব লগা হি টু হিম হয় মি টু হিম হয় নাও থাকিলে আৰু কিছুমান হেৰি থাকে এডভাৰ্ববিলাকো বদলি যায় য়েষ্টাৰডে থাকিলে ডে বিফোৰ হয় টুমৰো থাকিলে নেক্সট ডে হয় নাও থাকিলে ডে নহয় ডিছ থাকিলে ডেড হয় এইবিলাকো জানিবলগীয়া কথা এতিয়া আমি লেট থকা কিছুমান বাক্য পাওঁ সেই লেট থকা বাক্যবিলাকত প্ৰপ'জেল বা ছাজেশ্যন প্ৰপ'জ বা ছাজেশ্যন আমি ৰিপৰ্টিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু লেটৰ ঠাইত শুড ব্যৱহাৰ কৰে হি সেড টু মি লেট আছ প্লে হি প্ৰপ'জড মি এই সেডটোৰ ঠাইত লেট থকাই প্ৰপ'জড হ'ল ডেট উই শুড প্লে লেটৰ ঠাইত শুড হৈ গ'ল তেওঁ মোক প্ৰস্তাৱ দিছিল যে আমি খেলিব লাগে লেট প্ৰপ'জেল বা ছাজেশ্যন নুবুজালে পাৰ্মিশ্যন বা প্ৰেয়াৰ বুজালে লেটৰ সলনি মাইট বা মাইট বি এলাউড বহে আৰু অৰ্থ অনুসৰি ৰিপৰ্টিং ভাৰ্বটো সলনি হয় কেনেকৈ হয় ইয়াতে চোৱা এক্সাম্পল কি হৈছে হি সেড লেট মি গো হোম নাও তেওঁ কৈছিল মোক এতিয়া ঘৰলৈ হি উইচ ডেট হি মাইট বি এলাউড টু গো হোম দেন এই নাও থাকিলে দেন হ'ল বিনি সেড লেট মি হেভ এ কাপ অফ মিল্ক বিনি ৱান্টেড এ কাপ অফ মিল্ক তাৰপিছত আহিল অপটেটিভ চেণ্টেন্স প্ৰেয়াৰ বা উইষ্ট বুজায় ৰিপৰ্টিং ভাৰ্ব বক্তাৰ মনৰ ভাৱ অনুযায়ী উইচ প্ৰে ব্লেছ আদি হয় অপটেটিভ চেণ্টেন্সৰ নিয়ম আৰু এইবিলাক অপটেটিভ চেণ্টেন্স মে ইউ বি হেপী হি সেড টু মি মে ইউ বি হেপী গতিকে যিহেতু উইচ কৰিছে হি উইচ ডেট আই মাইট বি হেপী মে টু মাইট হয় হি সেড টু ইউ ইউ গড মে গড ব্লেছ ইউ হি প্ৰেইড ডেট গড মাইট ব্লেছ ইউ ভগৱানক প্ৰাৰ্থনা কৰিছে প্ৰেইড হৈ গ'ল we should he said long live our president we wish that our president might
live long. তাৰপিছত এক্সক্লেমেটৰী চেণ্টেন্স লাষ্ট আমাৰ যিটো আছে ৰিপৰ্ট দ্য স্পীচ এক্সক্লেমেটৰী স্পীচ মনৰ ভাৱ অনুযায়ী বাক্যটোত যি অৰ্থ বুজায় সেইমতে কি হ'ব এক্সক্লেইম হ'ব ক্ৰাই হ'ব শাউড হ'ব কনফেছড হ'ব উইজড হ'ব প্ৰেক্টিচ হ'ব কনগ্ৰেচুলেশ্যন থেংক ইউ আদি হয় হি ছেড এলাছ আই এম আনডান এইটো দুখৰ বাক্য এলাছ হি এক্সক্লেইম উইথ চৰো সেই গতিকে এক্সক্লেইম উইথ চৰো হ'ল তেওঁ দুখতে কৈছিল ডেট হি ৱাজ আনডান তেওঁ কৰিব নোৱাৰিল একো কামৰ মানুহ নহয় হি ছেড হুৰা উই হেভ ৱান দ্য মেচ এইটোত ফূৰ্তি লাগিছে দে ক্ৰাইড আউট উইথ জয় আনন্দতে চিঞৰিছিল ডেট দে হেড ৱান দ্য গেম হি ছেড টু মি হোৱাট এ বিউটিফুল চিন ইট ইজ কিমান ধুনীয়া এইটো দৃশ্য হি ক্ৰাইড আউট ইন ছাৰপ্ৰাইজ ডেট ইট ৱাজ এ ভেৰি বিউটিফুল চিন হি ছেড হোৱাট এ ফুল আই এম তেওঁ নিজকে ৰিগ্ৰেট কৰিছিল দুখ কৰিছিল হি এক্সক্লেইম উইথ ৰিগ্ৰেট ডেট হি ৱাজ এ গ্ৰেটফুল তেওঁ অনুতাপ কৰিছিল যে তেওঁ এজন বৰ ডাঙৰ মূৰ্খ তাৰপিছত কি আছে হি ছেড হাউ ক্লেভাৰ আই এম হি এক্সক্লেইম ডেট হি ৱাজ এ ভেৰি ক্লেভাৰ অনু ছেড গুড মৰ্ণিং অনু ছেড ভানু গুড মৰ্ণিং wished ভানু good morning he said goodbye my friend এই goodbye থাকিলে bade হয় he bade goodbye to his friend বা he bade his friend goodbye he said to me thank you he thanked me he said to me congratulations he congratulated me গোটেই এইখিনি মই ইয়াৰ গোটেইখিনি ফটো তোমালোকক দিম আৰু প্ৰেক্টিছ কৰাৰ কাৰণে মই কিতাপৰ পৰা কিছুমান প্ৰেক্টিছৰ কাৰণে নেৰেশ্যন দি দিম এই নিয়মখিনি তোমালোকে শুনি শুনি প্ৰেক্টিছখিনি কৰিবা থেংক ইউ